নমস্কাৰ ননীসকল আৰু মই আজি ফুলো এটা বনাবলৈ ওলাইছোঁ আপোনালোকৰ আগত। তো এয়া ফুল এটা অলপ কেৰাহীটো গৰম দি তাতে অলপ ভাজি লৈছোঁ শুকনাকৈ, আৰু ইয়াৰ গাখীৰটো গৰম দি দিছোঁ। এনেকৈ অলপ সময় ভাজি ল'ম। লগে লগে তেল দিব নালাগে, অলপ এনেকৈ ভাজি ল'ব লাগে। তাৰপিছত অলপ সময় ভাজি লোৱাৰ পিছত তেলটো দিলে অলপ ভাল হয় মৰমৰাই। মই অলপ ভালকৈ ভাজি লৈছোঁ এনেকৈ শুকনা কেৰাহীত। আৰু মই তেলটো দিলোঁ অলপ। তেলটো দিয়াৰ পিছত চোৱা না কিমান দীঘল দীঘল হৈ যায়, দেখোঁতে ভাল লাগে। আপোনালোকে খায়নে নাখায় ফুলৰ লতা? কমেণ্টত জনাব। গাখীৰটো মোৰ হোৱাই নাই, গাখীৰটো বহুত ভাল মতা। আৰু এয়া ফুলৰ লতাটো হোৱা নাই, অলপ লাল হ'ব দিব লাগিব। তাৰপিছত অলপমান নিমখ দি কিনে আমাৰ গাখীৰটো হৈ গ'ল, ফুল লতাটো হৈ গ'ল। বাই বাই।